প্ৰায় ৩০০ গাড়ী ইয়াত আপোনালোকে পাৰ্কিং কৰিব পাৰিব। প্ৰায় ২০০০ অতিথিয়ে ইয়াত একেলগে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। কেৱল সিমানেই নহয়, ১৬,০০০ স্কুৱেৰ ফিটৰ এই বিশাল অনুষ্ঠান ভাগ আছে মধ্য অসমৰ নগাঁৱৰ বাইপাছত। আৰু এই অনুষ্ঠান ভাগৰ নাম দিয়া হৈছে, আপোনালোকে যদি চাই তেতিয়াহ'লে ক'ব লাগিব মেগনা বাই ৰিফ্ৰেস্কো। ৰিফ্ৰেস্কোখনৰ কথা ইতিমধ্যে আপোনালোকে গম পাইছিলে। ৰিফ্ৰেস্কোৰ কাষতে এয়া মেগনা বাই ৰিফ্ৰেস্কো। ইয়াত কি হয় এই সকলোবিলাক কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই বিশাল অনুষ্ঠানটোৰ জন্ম দিছে ৪জন বন্ধুৱে লগ লাগি, আৰু তেওঁলোকৰ সৈতে আজি মই কথা পাতিবলৈ আহিছো। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। মই আছো নগাঁৱৰ বাইপাছত। আহক ভিতৰলৈ যাওঁ। মই আপোনালোকক চিনাকি কৰি দিছো সেই ৪জন বন্ধু। প্ৰথমে মই নামকেইটা আপোনালোকক ল'ব বিচাৰিছো। এয়া হৈছে ৰাজদীপ দা, এয়া হৈছে বিভাস দা, এয়া হৈছে গৌতম দা, আৰু এয়া হৈছে জলিল দা। আৰু এই ৪জন বন্ধুৱে এই অসম্ভৱক সম্ভৱ কৰি তুলিলে নগাঁৱৰ বাইপাছত, আৰু তেওঁলোকে নাম দিলে মেগনা বাই ৰিফ্ৰেস্কো। মই আকৌ এবাৰ আপোনালোকক কৈ থব বিচাৰিছো, প্ৰায় ২০০০ মানুহে ইয়াত একেলগে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে, ১ নম্বৰ। ২ নম্বৰ, ইয়াত প্ৰায় ৩০০ৰ পৰা ৩৫০ গাড়ী এই অঞ্চলটোত পাৰ্কিং কৰিব পাৰে। ইয়াৰ উপৰি প্ৰায় ১৬,০০০ স্কুৱেৰ ফিটৰ এই বিশাল অনুষ্ঠানটোৰ জন্ম দিলে এই ৪জন বন্ধুৱে। আৰু এই ৪জন বন্ধুক মই ইতিমধ্যে চিনাকি কৰি দিছো। মই প্ৰথমে গৌতম দাৰ ওচৰলৈ আহিছো, আৰু গৌতম দাৰ লগত ইতিমধ্যে আমি এটা অনুষ্ঠান কৰিছিলো, ৰিফ্ৰেস্কোখনৰ কথা পাতিছিলো, তাত চিনেমা হলৰ কথা পাতিছিলো, আৰু তাৰ পিছতে মেগনা বাই ৰিফ্ৰেস্কোৰ জন্ম হ'ল। গৌতম দা, নমস্কাৰ জনাইছো। নমস্কাৰ, ধন্যবাদ এটা ইমান ধুনীয়া অনুষ্ঠান আমাক দিয়াৰ বাবে মধ্য অসমত। ফাৰ্ষ্ট অফ অল মই তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাবাৰ যিটো অনুষ্ঠান আছিলে ৰাইজে বৰ ধুনীয়াকৈ আদৰি লৈছে, বহুত ফোন কল আহিছে, ধন্যবাদ। এইবাৰো ভাবিলোঁ যে নাই, তোমাক মাতি পেলাই বস্তুটো দেখাওঁ আমি কি কৰিব ওলাইছোঁ। লাষ্ট ইয়াৰ আমি কিজনে মানে আলোচনা কৰিছিলোঁ, আমাৰ ইয়াত বিয়াত যেতিয়া হয় আমাৰ হোটেলত 2টা বেংকুৱেট আছে। আমি ডাঙৰ বিয়া বুলি ক'লে তাত 700 মানুহতকৈ বেছি আমি তাত বিয়া পাতিব নোৱাৰোঁ। তো আমাৰ ইয়াত বহুত ইনকুৱাৰী আহে, কাৰোবাৰ 1000, 1500, 2000 তেনেকুৱা ইনকুৱাৰী আহে। ডক্টৰৰ কনফাৰেঞ্চ কিছুমান থাকে, আমাৰ ইয়াত মেডিকেলৰ বহুত কনফাৰেঞ্চ হয়, বা বেংক কৰ্পৰেট লেভেলৰ বহুত কনফাৰেঞ্চ হয়, তেওঁলোকৰো বহুত মানুহ হয়। তো আমাৰ তাত অসুবিধা হয়। তো এই জেগাটো খালী আছিলে পৰি, তাৰপিছত আমি ভাবিলোঁ যে ইয়াত এনেকুৱা এটা কৰা যায় যাতে অকল বিয়া বুলিয়ে নহয়, ধৰক ডাঙৰ মিটিং, বেংকৰ ডাঙৰ মিটিং হয়, বহুত বেংক আছে, নেশ্যনেলাইজ যিমান গভৰ্ণমেণ্ট বেংক আছে চবৰে আমাৰ ইয়াত কনফাৰেঞ্চ হয়। জন্মদিন, সেইটো এটা মানে আজিকালি মই আগতে ভাবা নাছিলো যে মানুহে জন্মদিনো এনেকে পাতে বুলি, কিন্তু এতিয়া দেখিছো জন্মদিনো মানুহে পাতে। মানুহৰ হাতত পইচা হৈছে, পইচা হৈছে না, এইটোতো আমাৰ সঁচা কথা, উন্নতি হৈছে মানে আমাৰ চবৰে। আগতে আমি জন্মদিন বুলি ক'লে কি আমাৰ মায়ে কি কৰে, নামঘৰত প্ৰসাদ কেইটা দিলে, ঘৰত সন্ধিয়ালৈ পায়স, ঘৰৰ গৰু গাখীৰ দি পায়স অকণ কৰি দিলে, আৰু যদি ঘৰত কেক এটা বনাব পাৰিলেতো এইটো বহুত ডাঙৰ কথা তেনেকুৱা। কিন্তু এতিয়া মানুহে জন্মদিন বুলি ক'লে ইমান ধুনীয়াকৈ মানে পালন কৰে, ভাল লাগে, দেখিও ভাল লাগে। সঁচা আমাৰ মানুহৰ উন্নতি হৈছে, মানসিকতাও উন্নতি হৈছে, আৰ্থিকভাৱেও উন্নতি হৈছে, চব ফালৰ পৰা উন্নতি হৈছে। এই বস্তুটো আমি ভাবিছিলোঁ প্ৰথমে নচলিব নেকি, যে ইমান এটা ডাঙৰ ৰিস্ক লৈ আছোঁ। তাৰপিছত জলিলে মোক ক'লে নহয় আমি কৰিম, আমাৰ তাত যদি 4টা হ'লেও ইনকুৱাৰী আছে, আমি যদি এটা অনুষ্ঠান কৰোঁ আমাৰ তালৈ 40টা ইনকুৱাৰী আহিব। প্ৰথম বছৰ আমি লাভ লোকচান একো ভাবিব নালাগে, আমি খালি অনুষ্ঠানটো কৰি যাওঁ। তো এখন বিয়া হৈ গ'ল, ডক্টৰ কনফাৰেঞ্চ হ'ল, খুব ভাল সঁহাৰি পালোঁ মানুহৰ পৰা। তাৰ কাৰণে মানে এতিয়া উৎসাহ আৰু বাঢ়িছে যে নাই আমি পাৰিম। সেইটো ৰাজদীপ আছে মোৰ বন্ধু, আৰু বিভাস, আমি গোটেইখিনি লাগি থাকোঁ। আপোনালোক পুৰণা বন্ধু? বহুত পুৰণা বন্ধু। আমি বিভাসটো মোৰ একদম স্কুলিং মানে প্ৰাইমেৰী স্কুলৰ পৰা পঢ়া বন্ধু। ৰাজদীপক মই সি মেট্ৰিক পাছ নকৰাৰ পৰা তাৰ লগত মোৰ বন্ধুত্ব। জলিল আমি মেট্ৰিক পাছ কৰি পেলাই বন্ধু। আৰু বিভাস দাই ইয়াতে ৰিফ্ৰেস্কোৰ যিটো চিনেমা হল আছে, চিনেমা হলৰ দায়িত্বত আছে ন? হয় হয়, চিনেমা হলটো গোটেই অপাৰেট কৰাৰ পৰা আৰম্ভ কৰি যিখিনি মেইনটেনেন্স চব আমি কৰোঁ। হয়। আৰু ৰাজদীপ দাই কি চাই ইয়াত? মই ফাইনেন্স চাওঁ। মেইন জেগাত আছে। জলিল দাইতো গমেই পাই, ইয়াত আহিলে জলিল দাই গোটেইখিনি চাই থাকে, চব তদাৰক কৰি থাকে। ৰাজদীপে মেইনলি লাইজনিং বিলাক যিবিলাক ডিপাৰ্টমেণ্টেল কাম থাকে, আৰু যিটো আমাৰ ফাইনেন্স টেক্সেছ সেইখিনি বস্তু চাই। আৰু বিভাসে চিনেমা হলটো এভৰিথিং, মানে কোঅৰ্ডিনেশ্যন যিটো চিনেমা হল একচুৱেলি বাহিৰত যিটো মানুহে ভাবি থাকে, চিনেমা হলৰ চিষ্টেমটো বহুত বেলেগ। চিনেমা এখন যে আনিব লাগিব, আমিতো চিনেমা আনিব নোৱাৰোঁ, ডিষ্ট্ৰিবিউটৰ পৰা ল'ব লাগে। আমি মাজত কোঅৰ্ডিনেটৰ ৰাখিছোঁ,
ল'ব লাগিব নহ'লে আমি ডিষ্ট্ৰিবিউটৰকো চিনেমা নাপাম এনেকুৱা পৰিস্থিতি এইটো অল ইণ্ডিয়া লেভেলত চলে চিনেমা হলৰ কাহিনীটো হ'ল অসমীয়াত যে কথা এষাৰ আছে পাহাৰটো দেখিবলৈ দূৰৰ পৰা বহুত ধুনীয়া সেইটো একদম এক্সাক্ট সেইটো দূৰৰ পৰা দেখিলে বিৰাট ধুনীয়া ঠিক আছে ওচৰত আহিব ঘূৰাম এয়া আমি পাতি গৈ আছো ৰিফ্ৰেস্কো আৰু মেগনা বাই ৰিফ্ৰেস্কৰ কথা অকমান আগুৱাই যাওঁ আৰু এইকেইদিন ইয়াতে হোৱা বিবাহখনৰ কিছু ভিজুৱেল গৌতম দাই সংগ্ৰহ কৰি ৰাখি থৈছিলে নিজৰ কেমেৰাত আমি অকমান সেইখিনি চাই লওঁ খুব ভাল লাগিব কাৰণ ইমান ধুনীয়া পৰিৱেশ আৰু এইখিনি হৈছে আমি য'ত কথা পাতি আছো এইখিনি অপেন স্পেচ ইয়াৰ ভিতৰত কিছু অকমান কাপোৰ লগাই সেইখিনি বন্ধ কৰি দিয়া হৈছে তাতো কিবা কিবি অনুষ্ঠান চলে গতিকে বিবাহ হওক জন্মদিন হওক কনফাৰেন্স হওক মাৰ্চিডিজ বা BMWৰ কিছুমান গাড়ীৰ ইয়াত শ্ব' তেওঁলোকে কৰে তাৰো তেওঁলোকৰ কনফাৰেন্স ডক্টৰৰ কিছুমান কনফাৰেন্স ইয়াত চলে গতিকে এই সকলোবিলাক ইয়াত চলি থাকে তাৰে কিছু দৃশ্য আছিলে এবাৰ চাই লওকচোন গোটেই বস্তুখিনি তেতিয়া আপোনালোকে আৰু অলপ ভাল পাব যে ইয়াত এইখিনি বস্তু চলে বা ইয়াত এইখিনি বস্তু হয় ইয়াৰ লগতে মই আকৌ কৈ থৈছো আপোনালোকক প্ৰায় 300 গাড়ী ইয়াত পাৰ্কিং কৰাৰ জেগা আছে বিশাল জেগা আছে আৰু পাৰ্কিংটো খুব বেছি প্ৰয়োজনীয় মানুহৰ কাৰণে আৰু চিটিত আজিকালি যথেষ্ট ট্ৰেফিকৰ সমস্যা হৈছে গতিকে অপেন এৰিয়াত মানুহে পাৰ্ক কৰি পেলাই আহি ভাল পায় 300 গাড়ী পাৰ্কিং কৰাৰ ব্যৱস্থা আছে 2000 মানুহে একেলগে ইয়াত অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ সুবিধা আছে তাৰ উপৰি প্ৰায় 16,000 স্কোয়াৰ ফিটৰ এই বিশাল অনুষ্ঠান ভাগ আছে গতিকে ভিজুৱেলখিনি আছে এবাৰ চাই লওক ভিজুৱেলখিনি আপোনালোকে চাওক বন্ধুত্ব যেতিয়া ভাল হয় ন তেতিয়া বহুত কাম হৈ যায় হয়নে এতিয়া আপোনালোক চাৰিজন ইমান ভাল বন্ধু ইমান পুৰণা বন্ধু গতিকে বস্তুবিলাক প্লেনিঙত তেওঁলোকে কৰিছে আৰু সেইকাৰণে হৈছে ইয়াৰ আগতে মই এবাৰ গৈছিলো 7জন বন্ধুৱে লগ লাগি তেওঁলোকে যিটো ডাঙৰ ফিচাৰী বা যিটো প্ৰজেক্ট তেওঁলোকে কৰিছে ন তেওঁলোকে এতিয়া সফল মানে তো ইয়াত এইটো এটা উদাহৰণ আপোনালোকে লৈ লওক যিসকলে চাই আছে যে বন্ধুৱে কৰিব বিচাৰিলে মনে মিলিলে সকলোবিলাক হৈ যায় জলিলা কালিৰ যিখন বিয়া সেইখনত কি হৈছিলে এবাৰ কৈ দিয়ক একজেক্টলি বিয়া মানে বাকি কনফাৰেন্স বা যিখিনি হৈ গৈছে এইটো আমাৰ ইয়াত এইটো এৰিয়াত বিশেষকৈ হৈ গৈছে বাট বিয়া বুলি কালিখন প্ৰথম আছিলে চ' আমি ট্ৰাই কৰিছিলো যে মানে A-টোৰ পৰা X-লৈকে দিব বিচৰা নাই A to Z দিব বিচাৰিছিলো ঠিক আছে চ' মানে আমি মাজত কোনো গেপ ৰাখিব বিচাৰিছিলো বেচিকেলি আমি বিচাৰিছিলো যে আমি এটা শ্ব' কৰোঁ ৰাইজক দেখুৱাব বিচাৰিছো যে আমি কি কৰিব পাৰোঁ কালি দুটামান বস্তু বিশেষকৈ মই ভাল পালো এইটো মোৰ জেগা বুলি নহয় মই কেইটামান ক'বলগীয়া ভাল বস্তু এইটোৱে পালো যে ধৰি লোৱা তুমি নতুন এখন গাড়ী লৈ আহিছা আজি অলপ দিন আগত কিনিছা ৰাস্তাত কেতিয়াও পাৰ্ক কৰিব নিবিচাৰা গতিকে আমি এটা স্পেচ প্ৰভাইড কৰিছো যে আপুনি আপোনাৰ গাড়ীখন ছেফলি তাত ৰাখিব পাৰে উইদাউট এনি টেনশ্যন বিকজ তুমি গাড়ীখন ৰাখি আহি ইয়াত বিয়া খাবলৈ আহি গাড়ীখন ভাবি থাকি যদি বিয়া খাওঁ লাইক অলপ অসুবিধাজনক হয় ছেকেণ্ডলি মই যিমান বিয়াত বা আমি মেক্সিমাম বিয়াত এইটো দেখা যায় যে গ'লো বহিবলৈ জেগা কম বা পটাপট খাব লাগে আৰু যাব লাগে আমাৰ মাইণ্ডত সেইটো থাকে চ' কালি মই দেখিলো যে মানুহ যিমানখিনি আহিছে তেওঁলোকে মেক্সিমাম ৰিলেক্স বিকজ লট অফ স্পেচ এটা টাইমত এনেকুৱা হৈছিলে এৰাউণ্ড 800 to 900 মানুহ ইয়াৰ ভিতৰত আছিলে মানে বিয়াৰ ক্ষেত্ৰত বেচিকেলি যেতিয়া আমি ৰিচেপশ্যন আৰম্ভ কৰোঁ 1টা বজাৰ পৰা 9টা বজালৈ বা 10টা বজালৈ বুলি দিওঁ উই এক্সপেক্ট কি 2000 পিপল 1টা পৰা 10টাৰ ভিতৰত আহিব বাট এটা টাইম থাকে পিক টাইম বুলি যোনটো কওঁ আমি সেই টাইমটোত মিনিমাম 900 মানুহ 800 to 900 মানুহ ইয়াৰ ভিতৰত আছিলে কোনটো হয় বিয়াৰ ক্ষেত্ৰত যদি 1টা বজাৰ পৰা 10টা বজালৈ ৰাখোঁ তেতিয়াহ'লে পিক টাইম আমি কাউণ্ট কৰিব পাৰোঁ ফ্ৰম 4:30 to 5 অনৱাৰ্ডছ টিল 8:30 to 9 o'clock সেইটো টাইমত আমি পিক টাইম বুলি ভাবোঁ মানে 2 to 3 hours চ' সেই টাইমটোত ইমানখিনি মানুহ আছিলে সেইটো টাইমত এইটো ফিল হোৱা নাই কোনো মানুহৰ যে আমি বিয়াখন খাব লাগে আৰু ইয়াৰ পৰা যাব লাগে দে ৰিলেক্সিং ক'ত ঘূৰি আছে বিকজ ফটো স্পেচ বহুতখিনি পাইছে একদম চবতকৈ ভাল লগা আৰু এটা কথা পালোঁ মই আমাৰ যোনটো ষ্টেজ দিছোঁ 40 feet লং 40 feet ডাঙৰ ষ্টেজ আজিলৈকে ধৰি লোৱা মই পোৱা নাই বা যদি ক'ৰবাত কৰিছে মানে অসমত বিশেষকৈ মই দেখা নাই আউট অফ আছাম ডেফিনেটলি কৰি আছে ঠিক আছে তো সেই বস্তুটো মোৰ ভাল লাগিল কি ধৰি লোৱা এটা ফেমিলিত আমি যেতিয়া এখন লাষ্ট ফেমিলি পিকচাৰ ল'ব বিচাৰোঁ তেতিয়া বিচাৰোঁ কি মোৰ যিমান আছে কাজিন কিমান ইমান যিমান আছে চব গুচি আহক কালি যোনখন আমি সিহঁতে তেওঁলোকৰ যোনখন ফেমিলি ফটো লৈছিলে মই নিজে আজিকালি ভাল লাগে মোৰ আমি এইটো কাৰণে ৰাস্তাত বহিও এনজয় কৰিব পাৰোঁ গান বজাই গৈ আছে চ' মই কাউণ্ট কৰিছোঁ তেওঁলোকৰ 32 জন মানুহ 40 ফুট এটা লাইনত থিয় হৈ মাজত কইনা
এটা লাইনত থিয় হৈ ফটো মই দেখুৱাই আছো সো দ্যাটস লাইক মানে আপোনাৰ সেইটো এটা আউট অফ ইমাজিনেশ্যন কাৰণ 32 জন মানুহ এটা ফ্ৰেমত আহিবলৈ এটা ষ্টেজত আগত কি হয় দুটা তই দুটা তলত বহ ষ্টেজত তলত বহ তহঁত দুটা থিয় হয় তহঁত দুটা সেইটো মিলাবলগীয়া হয় বাট এইটো কালিৰ ক্ষেত্ৰত মই যোনটো দেখিলো এইটো মিলাবলগীয়া হোৱা নাই এটলিষ্ট আমি সেইটো সুবিধা দিব পাৰিছো সো সেইটো কাৰণে মানে ছেটিছফাইড খানাটো কি হয় খাদ্যটো একজেক্টলি কি হৈ আছে আমি ইয়াত অকমান অপেন ৰাখিছো অপেন এইটো কাৰণে ৰাখিছো যে যদি কোনোবাই বিচাৰে যে আমি নিজে কেটাৰিং কৰিম তেওঁলোকৰ তেতিয়া আমি সেইটো অকমান অপেন আছো এইটো প্ৰিমাইসেছত হোটেল প্ৰিমাইসেছত নহয় এইটো প্ৰিমাইসেছত অকমান অপেন আছো সেইটোত মানে কি মই গেষ্টকটো মোষ্টলি সাজেষ্ট কৰো যে খানাটো আপোনালোকে আমাৰ পৰাই লওক বিকজ তেতিয়া কি হয় মই ইয়াৰ আগত যেতিয়া হোটেলত ইয়াৰ আগত এখন বিয়া হৈছিলে সেই বস্তুটো মই বৰ্তমান কৰোঁ হাঁহিছে একজেক্টলি হাঁহিবলগীয়া কথাও যোনজন হোষ্ট আছিলে তেওঁ দুদিন আগত আহিছে মোৰ দুদিন আগত নহয় সৰি 10 দিনমান আগত আহিছে আহি পেলাই মোৰ লগত কথা পাতিছে যে এনেকৈ কথা মই বোলো শুনক আপুনি নিশ্চিন্ত মানে যাওক ঠিক আছে আপুনি হাত ধুই আহিব ঘৰতে হাতখন ধুই আহিব বাকি একো কৰিব নালাগে দ্যাট মিন্স মই এইটো বুজাইছো আপুনি হাত ধুই আহিব আৰু খাবহি এভৰিথিং উই উইল টেক কেয়াৰ সো সেই বস্তুটো কৈছে যদি আমাক কৰিব দিয়ে কেটাৰিং বেলেগ টেনচন লোৱাৰ প্ৰয়োজন একো প্ৰয়োজন তেওঁলোক খালি ঘৰত ওলাব লাগে কাপোৰ পিন্ধিব লাগে আহিব লাগে ল'ৰা বিয়া হলে ছোৱালী আনিবলৈ যাব লাগে ছোৱালী বিয়া হলে ছোৱালীক বিদায় দিব লাগে দ্যাটস ইট ৰেষ্ট অফ দ্য থিংছ অন আছ সকলোবিলাক দায়িত্ব মানে গোটেই ঘটকৰ দায়িত্বখিনি ল'ব এই চাৰি বন্ধুৱে ঘটক নহয় কৈছে ঘটক বুলি আৰু এখন বিবাহ আগতে মানে এনেকুৱা আছে বিবাহ আগতে চবেই ঘৰে ঘৰে বিয়া পাতিছিলে তাৰপিছতে বিবাহ ভৱনৰ ষ্টাইল আহিলে বিবাহ ভৱনত বিয়া পাতিলেও এনেকুৱা এটা অৱস্থা হ'ল যে চব তদাৰক কৰিবলৈ এজন মানুহ লাগে যে এইটো নাই অমুক নাই তমুক নাই পুৰোহিতৰ ফুল নাই চব লাগে মানে আৰু এতিয়া আহিল এই পৰিৱেশ যে আপুনি ঘৰতে হাতটো ধুই আহক ছোৱালী আনিবলৈ যাওক বাকি দায়িত্ব এওঁলোকে ল'ব এইটোৱে হৈছে মানে লাষ্ট স্লোগান বুলি ক'ব পাৰা এইটো লাষ্ট স্লোগান ঘৰতে হাত ধুই আহক ওকে সেয়াই হৈছে মেগনা বাই ৰিফ্ৰেস্কোৰ কাষতে আৰু এবাৰ মই গৌতম দাৰ পৰা দুটা কথা জানিলো গৌতম দা এটা কথা সুধো যেটো গোটেই বস্তুটোত ফাইনেন্স জড়িত হৈ আছে সাধাৰণ মানুহ চিন্তা কৰিব পাৰে নে এটা পৰ্যায়ৰ মানুহে ইয়াত চিন্তা কৰিব পাৰিব সেইটো জানি লব বিচাৰিছো পইচাৰ কথাটো সোধা নাই চিন্তাটো সবেই কৰিব পাৰিব কিন্তু মই তাতে এটা কথা কওঁ আমাৰ এই জেগাটো অলপ প্ৰিমিয়াম ৰেঞ্জ আৰু আমাৰ হোটেলৰ ভিতৰত সকলো কাৰণে আমি মেনেজ কৰি দিব পাৰো বোলে মোৰ ইমানটো বাজেট আছে কাৰোবাৰ 100 টকা বাজেট আছে আমি 100 টকাৰ ভিতৰতে আমি কৰি দিম বোলে কাৰোবাৰ 500 টকা বাজেট আছে আমি তাতে 500 টকাটো কৰি দিম আমাৰ হোটেলৰ ভিতৰত যিটো ৰিফ্ৰেস্কোৰ ভিতৰত যিটো দুটা বেংকুইট আছে আমাৰ তাত কিন্তু এই জেগাটো অকমান প্ৰিমিয়াম জেগা হয় কাৰণ ইয়াত এইটোটো কথা আছে ইয়াত যিখিনি মেইনটেইন কৰিব লাগে ইয়াত আমাৰ ফালৰ পৰা যথেষ্ট খৰচা আছে তো সেই খৰচাখিনি লৈ আৰু যিখিনি মানুহ জড়িত হৈ আছে সেইখিনি মানুহকো পইচা দিব লাগে আমি বহুত ইয়াত আউটসোৰ্সিং কৰিব লাগে তো সেই আউটসোৰ্সিংৰ পইচা কৰি তো কিবা এটা পইচা আমালৈও ৰাখিব লাগিব তেতিয়া নেক্সটখন চলাব পাৰি তো সেইটো কাৰণে মই কৈয়ে দিছো যে ইয়াত এই জেগাখিনি আমি যেটো এতিয়া মেগনা ৰিফ্ৰেস্কো কৰিছো নতুনকে এটো হলো আমি প্ৰিমিয়াম কৰি ৰাখিছো আজিকালি মানুহে বিয়াত বহুত খৰচ কৰে আপুনি কিমান খৰচ কৰা বিয়া দেখিছে অসমত এতিয়ালৈকে মই অসমত এতিয়ালৈকে একচুয়ালি মোৰ বিয়াত যোৱাটো খুব কম হয় এটো কাৰণে মই হোটেলত ৰাতিপুৱা 6টা বজাৰ পৰা মই ৰাতিপুৱা 6টা বজাত সদায় আহি পাই যাওঁ ৰাতি সদায় 7টা 8টা বজাৰ পিছত মই ঘৰত যাওঁগে ফ্যামিলি ফাংশনতো মই বহুত কম যাওঁ কিন্তু বিয়া হিচাপে মই শুনিছোহে যে অসমত 2 কোটি 3 কোটি টকা লৈকে বিয়া খৰচা কৰিছে ওকে 2 কোটি 3 কোটি টকা লৈকে খৰচ কৰে আপোনালোকে নাভাবিব ইয়াত হেতু হ'ব ইয়াত অলপ কমে হ'ব ইয়াত বহুত কম হ'ব ইয়াতো লাখত হৈ যায় ওকে লাখত হৈ যায় এটো লাখত হৈ যাব মই ইনডাইৰেক্টলি উলিয়াবলৈ চেষ্টা কৰিছো আপোনালোকে বুজি ল'ব কথাটো আৰু বস্তুটো কি হয় কিছুমান বস্তু আমি ডিসকাশনতো শেষ কৰিব পাৰো কোনোবাই ভাবিব নালাগে যে ইয়াত বহুত বেছি পইচা ইমান বেছি পইচাও নহয় এখন আমাৰ জেনাৰেলি আমাৰ হোটেলৰ ভিতৰত যদি আপুনি 500 মানুহ বিয়া পাতে আমাক খোৱা বোৱা সব লৈ আমাক আমি চেষ্টা কৰো 5 লাখ টকা আমি শেষ কৰিব লাগে 500 মানুহ আমি মানে হেতু এটা আইটেম লৈ কথা আছে কিন্তু মাছ মাংসটো থাকিবই 2-3টা মাংসটো থাকিবই এইখিনি স্টাৰ্টাৰ থাকিবই বহুত বেছি পইচাও নহয় এতিয়া আমি কিছুমান আগতে গুৱাহাটীত মোৰ ঘৰৰে মোৰ ল'ৰা-ছোৱালী যেতিয়া জন্মদিন পাতিবলৈ তাতো জায়গা নাথাকে হোটেলতে পাতিব লাগে আজিব বহুত বছৰ আগতে তেতিয়াই 1500 2000 ইমান টকা পাৰ প্লেট হিচাপত লয়
কিন্তু আজি ইমান বছৰ পিছতো আমি ইমান ৰেট কৰি ৰাখা নাই যাতে সাধাৰণ মানুহেও যাতে পাৰে তাৰ এটা মানে সুবিধা কৰি ৰাখিছো আৰু গৌতম দা এনেও যদি ঘৰত নিজে এখন বিয়া পাতে ৰভা দিয়াৰ পৰা আপোনাৰ ৰান্ধনিৰ পৰা আৰম্ভ কৰি টেণ্টক দিয়াৰ পৰা সকলোবিলাক যেতিয়া লয় ন তেতিয়াই ইমানখিনি গুচি যায় এনেকুৱা আমাৰ এইটো যিটো ৰাখিছো আমি ইমান ডাঙৰ পেণ্ডেল যদি কোনোবাই ঘৰত বনায় ঘৰততো অসম্ভৱ কাৰণ ইমান ডাঙৰ পেণ্ডেল নবনায় ইয়াৰ আধা পেণ্ডেলটো যদি বনায় তো ৩-৪ লাখ টকা পেণ্ডেলৰ মানুহে লৈ যাব সো সেইখিনিয়ে কথা ভাল লাগিলে এই বস্তুটোৰ বিষয়ে মই আপোনালোকক জনালো আৰু গৌতম দা বা সকলোৰে যিখিনি কথা আপোনালোকে নিজে পাতিবও পাৰিব আৰু খুব ভাল লগা হ'ল যে মধ্য অসমত বা নগাঁৱৰ বাইপাছত এনেকুৱা এটা অনুষ্ঠানৰ জন্ম হ'ল জলিল দাই ইতিমধ্যে কৈছিলে যে এই মঞ্চখন এখন যেতিয়া অনুষ্ঠান হয় দৰা কইনা ইয়াত থাকে 40 ফুট বহল এখন মঞ্চ য'ত ফটো উঠাৰ কোনো অসুবিধা নাই 32টালৈকে মানুহ খাৰা হৈ দিলে অন্তত কেমেৰাৰ লেন্সে ঢুকি পায় না সেইটো পিছৰ কথা এইটো যিমান পিছলে যায় সেইটো কেমেৰামেনৰ ওপৰত মই 32 বা 35টা মানত থিয় কৰি দিব লাগে থিয় কৰি দিছো বাকীখিনি কেমেৰামেনৰ ওপৰত যিমান দিব পাৰে ল'ব পাৰে 32টা থিয় হ'লে পাব নাই কেমেৰা বহুত আঁতৰৰ পৰা হ'ব লাগিব সেইটো কিন্তু ভালে ইমান ডাঙৰ এখন মঞ্চ দৰা কইনা যে যেতিয়া ইয়াত থাকিব নিজকে সেলিব্ৰিটি ফিল এটা হ'ব অবভিয়াছলি গানে গাইছে নে কি হৈছে এনেকুৱা লাগিব ভাল লাগিব আৰু ইয়াৰ পৰা দেখিলে মানে যেতিয়া দৰা কইনা ইয়াত ৰৈ থাকে ন মই এতিয়া ফিল কৰিছো মইতো আকৌ এবাৰ বিয়া পাতিব মন গৈছে এতিয়া এইটো নকৰিবা শুনিলে কিন্তু বেয়া কথা হ'ব মই কৈ দিম ইয়ালৈ আহিলে ফিল কৰিব যে কিমান লাৰ্জ মানে বস্তুটো একদম ইয়াৰ পৰা এনেকে মানুহ বহি থাকিব গিফ্ট ইফালৰ পৰা লৈ আহিব গিফ্ট দিব এফালে যাব তাত খাব ৱাহ পাৰিলে আৰু ইয়াৰ লগতে এটা ৱেল ইকুইপড ৰুম ৰেডি কৰি ৰাখিছো য'ত মানে আমাৰ বাকী ৰুমখিনিতো হোটেলত আছে ন তাৰ ভিতৰত আছে গতিকে আমি এটা ৱেল ইকুইপড ৰুম ইয়াত ৰেডি কৰি ৰাখিছো যিটো আমি ইয়াৰ লগত চলিয়া কইনাজনী ড্ৰেছ কৰি আছে তাত যাবলৈ অসুবিধা হ'ব সো শৰ্টলি জাষ্ট ইয়াৰ ইউ কেন সে গ্ৰীণ ৰুম বাট ৱেল ইকুইপড গ্ৰীণ ৰুমো আছে কইনাৰ কাৰণে হেৰি ৰাজীৱ দা বিয়া পাতিলে আপুনি গোটেইকেইটাই পাতিলে বা বন্ধু যেতিয়া অবভিয়াছলি গোটেইকেইটা সেম গৈ আছে ন পাতিব লাগিব এয়া আছিল সেই অনুষ্ঠানটোৰ কথা য'ত বিবাহ অনুষ্ঠান সকলোবিলাক হ'ব তাৰ পিছৰ কাহিনী আপোনালোকে চাই মই যিমানে পিছুৱাই গৈ আছো পৰিকল্পনা বাঢ়ি গৈ আছে এই 4 বন্ধুৰ আৰু বিশেষকৈ গৌতম দাৰ আৰু ৰিফ্ৰেছকখন আপোনালোকেতো দেখাই পায় আহোঁতে যাওঁতে সোমাই আৰু আগৰ ভিডিঅ' আপোনালোকে দেখা পাইছে ৰিফ্ৰেছকৰ পিছফালেনো কি চলি আছে এই বিষয়ে আপোনালোকক জনাব বিচাৰিছো ৰাজ আতিথ্য হ'ব মানে ইয়াত এটা 3-4টা মান ইয়াত বাংলো হ'ব এইখিনি জেগাত এটা সুইমিং পুল হ'ব এই বাংলোখিনি এনেকুৱা পৰ্যায়ত বনোৱা হৈছে য'ত আপোনালোকে নিজকে ৰজাৰ দৰে ফিল অনুভৱ কৰিব বাগানত থকা সেই আগৰ যি পুৰণা যিবিলাক বাংলো সেই বাংলোৰ দৰে ইয়াত নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে গৌতম দা এইটো বহুত পুৰণা সপোন আছিলে হয় বাংলো একচুৱেলি মোৰ টি গাৰ্ডেন এণ্ড বাংলো প্ৰতি অলপ দুৰ্বলতা আছে তেজপুৰত লখৰা চিনি পোৱা নে তেজপুৰ লখৰা লখৰাৰ ভিতৰত এখন উইলিয়ামছন মেগৰৰ আগতে বাংলোজ আছিল এতিয়া এইটো হোটেললৈ মানে পৰিৱৰ্তন হ'ল ৱাইল্ড মাছিৰ মই ৰঞ্জিত বৰঠাকুৰ ছাৰ ৱাইল্ড মাছিৰ একচুৱেলি ৰিন'ভেশ্যন আমি কৰিছিলোঁ ইটছ এবাউট তেতিয়া 2006-07 কথা তো সেই ব্ৰিটিছ বাংলোজ সেইটো ব্ৰিটিছে বনোৱা বাংলো আছিলে তো সেই বাংলোৰ যেটো আমি তেনেকুৱাটো বনাব নোৱাৰোৱে কিন্তু তেনেকুৱা এটা সৰু কনচেপ্ট আমি ইয়াত মানে কৰিব বিচাৰিছোঁ আমি 5টা বাংলো কৰিব বিচাৰিছোঁ মই দেখাই দিওঁ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰটো একদম লাষ্টত আছে 5 নম্বৰটো আমি আৰম্ভ কৰা নাই কেণ্টিন বিল্ডিংটো যেতিয়া ভাঙিম প্ৰথমে পিছফালে কেণ্টিন বনাই ল'ম তাৰপিছত 5 নম্বৰ বাংলোটো আমি বনাম আৰু এইটো সাইডে আমাৰ ইয়াত সুইমিং পুল হ'ব এই সুইমিং পুলৰ পৰা অলপ এফালে আমি এটা কনফাৰেন্স হল বনাম 50 জন মান মানুহৰ এজন মানে ৱেল ইকুইপ মানে কনফাৰেন্স হল মই খুব দৰকাৰ হৈ গৈছে আজিকালি 50 জন মানুহ বনালে আমি 100 জন মানুহ দুটা লাইন কৰিলে 100 জন মানুহ কনফাৰেন্স হল বহাব মানে বহি পেলাই কনফাৰেন্স কৰিব পাৰিব আৰু এই বাংলোখিনি কি হয় এই বাংলো এটা বাংলোত আমি 4টা ৰুম হ'ব এটা বাংলোত 4টা ৰুম তলত 2টা ৰুম ওপৰত 2টা ৰুম ডুপ্লেক্স নহয় আমি সুইট বুলি যিটো কয় হোটেলৰ সুইট ৰুম যেনেকুৱা 1 নম্বৰ বাংলোত গোটেইকেইটা সুইট ৰুম হ'ব 2টা ৰুমৰ সুইট ৰুম হ'ব আৰু গোটেইখিনি আমি একদম হেৰিটেজ ষ্টাইল মানে পুৰণা দিনৰ ফাৰ্নিচাৰৰ ষ্টাইলত ঘৰটো পুৰণা দিনৰ গোটেই বস্তুটো সেই পুৰণা আজিৰ পৰা প্ৰায় মোটামুটি ধৰা কিমান 30 বছৰ 40 বছৰ
আমাৰ একদম জন্মৰ আগৰ মানে এনেকুৱা এটা ধাৰণা মানে ইয়াত মানে কংক্ৰিটৰে হ'ব বাট ষ্টাইল বিলাক কংক্ৰিটৰে হয় এতিয়াতো ধৰা বেৰ বাটাম বনাব পৰা নাযাব কংক্ৰিটৰে হ'ব এতিয়া আমি টাৰ্গেট লৈছো জ্বলিলেতো অহা ডিচেম্বৰত বাংলো ৰুম বেছি দিলে কি কয় অলৰেডি আমি ইয়াত যে বনাই আছো আমাৰ ফাৰ্নিচাৰ বনি আছে ৱেষ্ট বেংগলৰ পৰা মানুহ আহি পেলাই ফাৰ্নিচাৰ বনি আছে এইটো চাইডত বাহিৰৰ মানুহ আহিব আছে আৰু কোনোবা এয়া বনি আছে এতিয়ালৈকে ফাউণ্ডেশ্যন হৈছে বা এখন চাট ঢালিছেহে এটাৰ জলিল দাই ইতিমধ্যে বিক্ৰী কৰিলে কেতিয়াৰ কাৰণে ডিচেম্বৰৰ কাৰণে মই ডিচেম্বৰত বেছি দিছো তাক কৈছো মোক নৱেম্বৰৰ লাষ্টত ৰেডি কৰি 4টা হ'লেও দি দিবি নহ'লে মই নৱেম্বৰত নগাঁৱৰ পৰা গুচি যাব লাগিব প্ৰভু এয়া হৈছে বৰ্তমান সময়ত আমাৰ টুৰিজিম ডিপাৰ্টমেণ্ট যিটো ছেক্টৰ সেয়া গ্ৰ'থৰ সময় সঁচাকৈ সেইদিনা মই কালি মই এটা ইণ্টাৰভিউ চাই আছিলোঁ বৰঠাকুৰ ডাঙৰীয়াৰ কালি এটা পডকাষ্ট চাই আছিলোঁ তেওঁ এটা ইংলিছ চেনেলে পডকাষ্ট এটা লৈছিলে যাৰ কথা আপুনি এতিয়া কৈছিলে যে আমাৰ ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়া তেওঁ এটা কৈছে অসমত বিজনেছ এণ্ড টুৰিজিমৰ আৰু বেছি গ্ৰ'থ হ'ব বুলি কৈছে হ'ব তেওঁ জানে ইতিমধ্যে তেওঁ বহুত অভিজ্ঞ আমি তেওঁ ৱাইল্ড কাষ্ট কাজিৰঙা ৱাইল্ড কাষ্টৰ স্বত্বাধিকাৰী তেওঁ জানো মঞ্জু বৰুৱা ছাৰৰ লগত তেওঁৰ স্বত্বাধিকাৰী তেওঁ অলপ বেকত থাকে তেওঁ বেলেগ ব্যৱসায়ৰ কাৰণে তেওঁ বম্বেত থাকে তো ইয়াতো মঞ্জু বৰুৱা ছাৰ থাকে আজি তাৰিখত কি আছে নাজানো মই কিন্তু তেওঁ অসমৰ টুৰিজিমটোৰ বিষয়ে অতি জ্ঞাত আমি তেওঁৰ পৰা শিকা মই কৈছোঁ 2006-07ত আমি তেখেতক লগ পাইছোঁ আৰু মানুহজন বহুত বেছি ভাল মানুহ আমি শিকিছোঁ মানে আমি সেইটো সময়তো লেমেনৰ নিচিনা কাম কৰোঁ আমি বেলেগ এজন মানুহৰ আণ্ডাৰত গৈছিলোঁ সেই মানুহজন ফাংফুং হোৱা দেখি তেখেতক আঁতৰাই পেলাই ছাৰে আমাক ডাইৰেক্টলি কাম দি দিলে আমি বহুত বছৰ একদম উইথ ফিনিচিং কাম কৰিছোঁ আজিও আমাৰ লগত সম্পৰ্ক খুবেই ভাল তো টুৰিজিমৰ বিষয়ে তেওঁ যথেষ্ট জ্ঞাত গৌতম দা ইয়াত কেনেকুৱা ধৰণৰ মানুহ থাকিব পাৰিব আৰু ফেমিলি হ'ব আৰু ৰুম ৰেণ্টবোৰ চাগে হাই হ'ব ৰুম ৰেণ্টটো আমি এতিয়ালৈকে ডিচাইড কৰা নাই আমি এবাৰ কষ্টিংটো কমপ্লিট হোৱাৰ পিছত যেতিয়া কষ্টিং ওলাব সেই কষ্টিঙৰ ওপৰত বেছ কৰি পেলাই আমি ৰেণ্ট উলিয়াব লাগিব কাৰণ আমাৰ লোনৰ কথা আছে আমিতো চবটো লোনৰ ওপৰতে কৰোঁ তো সেইটো কাৰণে আমি একবাৰ ৰাজদীপ আছে মই জলিল আছে মই আছোঁ আমি এবাৰ এনালাইচিছ কৰি ল'ব লাগিব ধুনীয়া হ'ব মুঠতে আৰু কিছুদিনৰ পিছত এই পৰিৱেশ ৰিফ্ৰেছ কৰাৰ আগে পিছে সোঁৱে বাওঁৱে যিখিনি পৰিৱেশ হ'বলৈ গৈ আছে কল্পনা কৰক কেনেকুৱা ধৰণৰ পৰিৱেশ হ'বলৈ গৈ আছে তাৰে কিছু ক্ৰিয়দাংশ কিছু দৃশ্য আগতীয়াকৈ আমি বন্দী কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক ভবাবলৈ চেষ্টা কৰিছোঁ যে এনেকুৱা হ'ব আৰু এই পৰিৱেশখিনি এনেকৈ ডেভেলপ হ'ব এনেকুৱা হ'ব ধন্যবাদ গৌতম দা আৰু আপোনাক আটাইকেইজন বন্ধুক যে আমাক ইমান ধুনীয়া ধন্যবাদ উপহাৰ দিছে আপুনি তুমি যে ইমান ব্যস্ততাৰ মাজত আমাৰ ইয়ালৈ আহিলা বহুত বহুত ধন্যবাদ গৌতম দা বিদায় লৈছোঁ তেতিয়াহ'লে ইয়াৰ আগতে ভিডিঅ'টো খুব চলিছিলে কাৰণ অনিল কাপুৰে ইয়াত খাই গৈছিলে তাৰপিছতে মই আহিছিলোঁ আৰু এইবাৰ ভাবিছোঁ ভিডিঅ'টো আৰু বেছি ভাল পাব আপোনালোকে আৰু ইতিমধ্যে সুবিধাখিনি ল'ব পাৰে আপোনালোকে তলত নম্বৰ থাকিব কিবা যদি ডাউটছ আছে তেতিয়াহ'লে ফোন কৰি সুধিব এওঁলোকক আৰু এওঁলোকে সঁচাকৈ আপোনালোকক ৰিপ্লাইসমূহ খুব ধুনীয়াকৈ দিব আজিলৈ বিদায় লৈছোঁ চাই থাকিব বাৰ্তালাপ ধন্যবাদ